নমস্কাৰ, আজি হৈছে 13 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যত উচ্ছেদ চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কৈছে যে প্ৰতিবাদে বন্ধ কৰিব নোৱাৰে উচ্ছেদ। ভিজিআৰ, পিজিআৰ আৰু বনভূমি দখল কৰিলেই কৰা হ'ব উচ্ছেদ। এয়া ন্যায়ালয়ৰ কৰা নিৰ্দেশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। আৰু অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে। হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টে চৰকাৰক উচ্ছেদৰ বাবে দি থৈছে নিৰ্দেশ। আৰু তেনেকৈয়ে কাম কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। এনেদৰে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। আৰু চৰকাৰে বিবেচনাৰ ভিত্তিত য'ত চলাব লাগে উচ্ছেদ তাতেই চলাইছে উচ্ছেদ। এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মন্তব্য কৰিছে। গোৱালপাৰাৰ কেৱল পাইকান আৰু হাছিলা বিলেই নহয়, আন 12 ঠাইত হ'ব এতিয়া উচ্ছেদ। আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। কৈছে যে প্ৰতিবাদে যিকোনো দল সংগঠনে প্ৰতিবাদে উচ্ছেদ বন্ধ কৰিব নোৱাৰে। আৰু ভিজিআৰ, পিজিআৰ আৰু বনভূমি দখল কৰিলে কৰা হ'ব উচ্ছেদ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কাইলৈ 14 জুলাই আবেদনৰ অন্তিম দিন। ৰেচন কাৰ্ডৰ বাবে শীঘ্ৰে কৰক আবেদন। যদিহে আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই বা আপুনি নতুন ৰেচন কাৰ্ড বনাব খোজে তেন্তে শীঘ্ৰে কৰক আবেদন। 5 লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিছে প্ৰপত্ৰ। আৰু নতুন ৰেচন কাৰ্ডৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো জনাইছোঁ 180034535588। আৰু এটা নম্বৰ হৈছে 180034536611। pds.assam.gov.in পৰ্টেলত উপলব্ধ হৈছে প্ৰপত্ৰ। আপুনি প্ৰপত্ৰ ডাউনলোড কৰক আৰু ডাউনলোড কৰি আপুনি প্ৰপত্ৰ সম্পূৰ্ণ কৰি জমা দিয়ক। তাৰপিছতেই লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। এইবাৰ জনাইছোঁ যে কোনে কোনে কৰিব পাৰিব এই ৰেচন কাৰ্ডৰ বাবে আবেদন। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন। লগতে আবেদনৰ বাবে আপোনাক লাগিব মাত্ৰ 6 বিধ নথি। কি নথি পত্ৰ সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। যদিহে আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত এটাকৈ লাইক কৰা নাই তেন্তে লাইক কৰি পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ দি যাওক। আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব লাগিব মাত্ৰ 6 বিধ নথি। নথিকেইখন হৈছে 1 নম্বৰত আধাৰ কাৰ্ড, 2 নম্বৰত ভোটাৰ কাৰ্ড, 3 নম্বৰত ঠিকনাৰ প্ৰমাণপত্ৰ, 4 নম্বৰত পৰিয়ালৰ সকলো সদস্যৰ ফটো, 5 নম্বৰত বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। আৰু 6 নম্বৰত লাগিব উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি। আপুনি প্ৰপত্ৰ চি লিখি জমা দিব লাগিব পৰ্টেলত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। গোলাঘাটতো চলিব নেকি উচ্ছেদ? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ ইংগিত। উৰিয়াম ঘাটৰ জনগাঁথনিত পৰিৱৰ্তনৰ সন্দেহ। আৰু ধিং মইৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ চলে বাছ। আৰু বাছত অবৈধ বেদখলকাৰী উৰিয়াম ঘাটলৈ যোৱাৰ সন্দেহ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত চলাব বৃহৎ তদন্ত। আৰু কিমান মাটি দখলীকৃত হৈ আছে কৰিব জৰীপ। স্থানীয় প্ৰশাসনৰ লগত আলোচনা কৰি লোৱা হ'ব উচ্ছেদৰ সিদ্ধান্ত। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। কৈছে যে এইবাৰ গোলাঘাটতো চলিব পাৰে উচ্ছেদ যদিহে তাত কোনো চৰকাৰী বেদখলকাৰী আছে। আৰু মুখ্যমন্ত্ৰীয়ে দিলে এক বৃহৎ ইংগিত। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। উৎকট গৰমৰ মাজতে আহিছে ভয়ংকৰ খবৰ। ঊৰ্ধ্বগামী গৰমত বৃদ্ধি পাইছে হিট ষ্ট্ৰ'কৰ সংখ্যা। কেনেকৈ ল'ব সাৱধানতা? প্ৰচুৰ পৰিমাণে সেৱন কৰক পানী। পেকেজ শীতল পানীয়ৰ পৰা দূৰত্ব বৰ্তাই ৰাখক। যদি আপুনি দোকানত গৈ কিবা শীতল পানীয় খাব বিচাৰে তেন্তে আপুনি সাৱধান থাকক, কিয়নো ই আপোনাৰ শৰীৰৰ বাবে বিপদজনক হ'ব পাৰে। আৰু শৰীৰটো হাইড্ৰেট কৰি ৰাখক। আজি গৰমে ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ। অত্যাৱশ্যকীয় কাম যদি নাথাকে তেন্তে আপুনি ঘৰৰ ভিতৰতে থাকক। এতিয়া গুৱাহাটীৰ তাপমাত্ৰা হৈছে সৰ্বোচ্চ
30 ডিগ্ৰী চেলচিয়াছ, ক্ষমা কৰিব 40 ডিগ্ৰী চেলচিয়াছ, আৰু নগাঁৱত 39 ডিগ্ৰী চেলচিয়াছ, হোজাইত 38 ডিগ্ৰী চেলচিয়াছ, আৰু ধুবুৰীত হৈছে 37 ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়তো 37 ডিগ্ৰী চেলচিয়াছ দেখা দিছে গৰমে। আৰু আপোনালোকৰ অঞ্চলত কিমান ডিগ্ৰী গৰম আজি অতিক্ৰম কৰিছে জনাওক আমাৰ কমেণ্ট বক্সত। মঙলদৈত 38 ডিগ্ৰী চেলচিয়াছ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা, অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে, যিহেতু ৰাজ্যত চলি আছে উচ্ছেদ আৰু উচ্ছেদৰ মাজতে কিন্তু এইবাৰ আমছুৱে গৰজি উঠিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। চৰকাৰৰ বিৰুদ্ধে এইবাৰ আমছুৰ গৰ্জন। অসমৰ মুছলমানক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ, আৰু এই প্ৰতিবাদ সমগ্ৰ দেশজুৰি লৈ যাব আমছুৱে। আৰু মুখ্যমন্ত্ৰীলৈ পোনপটীয়া 3টা প্ৰশ্ন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য। প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা, অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ, এনেদৰে এতিয়া মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আৰু চৰকাৰৰ বিৰুদ্ধে এবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আমছুৰ। আৰু অসমৰ মুছলমানক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ। দেশৰ ৰাজধানীকো পাই আমছুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ। সংখ্যালঘুৰ ওপৰত কৰা অন্যায় অবিচাৰ বন্ধ কৰিব লাগিব। আমছুৱে 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আৰু যন্তৰ মন্ত্ৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব আমছু। আৰু উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ। নিশাটোৰ ভিতৰতে বাংলাদেশীৰ নামত কৰা হৈছে পুছবেক। আৰু দেশৰ ৰাজধানীকো পাই আমছুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ। আৰু সংখ্যালঘুৰ ওপৰত অন্যায় অবিচাৰ বন্ধ কৰিব লাগিব বিজেপি চৰকাৰে, এনেদৰে এতিয়া আমছুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। আৰু আমছুৱে অহা 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আৰু যন্তৰ মন্তৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব এইবাৰ আমছুৱে। উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ, আৰু এই অত্যাচাৰ বন্ধ কৰাৰ নামত আমছুৱে কৰিব বিশাল প্ৰতিবাদ।